Hello everyone, good morning. ৰাতিপুৱা পাকঘৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো। ভিডিও মানে আজি হ'ব এটো মিনি ব্লগ। আৰু এয়া চাহ খাবলৈ অলপ পিঠাগুৰি লৈ লৈছো আৰু লগতে ভাতৰ কাৰণে একদম চিন্তা হলেই নহয় কি বনাম কি নবনাম তাকে আজি চাওকচোন ভিডিওটো। আৰু এইফালে দেখিছেনে কেইখনমান মাছ আছিলে ধুনীয়াকৈ হালধি সানি ললো আৰু এইফালে কেৰাহী পাতি ললো আৰু আজি মাছ ফ্ৰাই কৰিম এতিয়া ৰাতিপুৱা একেবাৰে। আৰু মাছ এয়া তিলুৱে তেলত মানে ৰাতিপুৱা ভাতটো বনাবলগীয়া হয় ইহঁতৰো আজিকালি সোনকালৰ পৰা স্কুল হ'ল কলেজ হ'ল একদম সোনকালে যাব লাগে আৰু মাছনো কিহৰ লগত বনাম তাকে ভাবি কটাৰীখন হাতত লৈ একেবাৰে যাওঁ বাৰিলে বুলি বলক তেতিয়াহ'লে মোৰ লগত বাৰিলে আৰু এইফালে আমাৰ পুখুৰীটো দেখিছেনে একদম পানী কিমান ভৰ্তি হৈ গৈছে দেখিছে এইফালে চাওক পুৰা পানী ভৰ্তি গোটেই আৰু এতিয়া বৰষুণ দিছে পুৰা পিছল গোটেই বোকা উপায় নাই যাবই লাগিব ইফালে বাৰীৰ ফালে গ'লেহে কিবা শাক যদি পাওঁ আৰু এফালে মোৰ কুকুৰাকেইটা মই অহা দেখিলে ইহঁতি একদম মই কিবা দিব আহিছোঁ বুলি একদম মানে মাতটো শুনিলে একেবাৰে মোৰ পিছে আহিবলৈ বিচাৰে সেইকাৰণে এতিয়া গঁৰালত সোমাই আছে আৰু মোৰ মাতটো শুনি ওচৰ চাপি আহিছে এয়া এইফালে আহিলোঁ অমিতাজোপাৰ ওচৰলৈ অমিতা আৰু এইফালে সৰু হৈ আছে মানে ডাঙৰ অমিতাখিনি খোৱা হ'ল এইটো দেখিছেনে কিমান যে ডাঙৰ অমিতাটো ইহঁতে আৰু পকিলে খাম বুলি এইটো ৰাখি থৈছে এইটো কাটিব নোৱাৰি আৰু সেইকাৰণে ভাবিছোঁ অকণমান সৰু কেইটামানকে লৈ লওঁ নেকি কেইটামান নহয় আৰু এটামান ল'লেই হ'ব আৰু এতিয়া এইটোকে ছিঙি দিম চাগে নে এইটোৱে ছিঙো নেকি এইটো অকণমান বেয়া দেখিছোঁ এইটোকে ছিঙি লওঁ এইটো বোলো আজি ধুনীয়াকৈ মাছৰ লগতে বনাম আৰু অকণমান বেয়া হৈ গৈছিলে বেয়া মানে নহয় কেৰেনে ধৰা নিচিনা কিবা অলপ হৈ গৈছিলে আৰু এইটোকে ছিঙি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া এইটো বনাওঁগৈ বলক মোৰ লগত একেবাৰে পাকঘৰলৈ আৰু এতিয়া ধুনীয়াকৈ এইখিনি কাটি মানে ল'লোঁ বাকলি চাকলি গুচাই মেলি ল'লোঁ আৰু এতিয়া কাটি লওঁ মাছো এইফালে হৈছেই মাছটো ফ্ৰাই হ'লেই এতিয়া নমাই লওঁ মাছকেইটা নমাই পেলাই এইখিনি ধুনীয়াকৈ কাটি আৰু এইফালে দেখিছে মাছ হৈ গ'ল মাছ নমালোঁ আৰু এইফালে ডেইলিও মই কেৰাহী পতাই আছিলে মাছ ভজা কেৰাহীখনতে মই ধুনীয়াকৈ এইখিনি অলপমান পিঁয়াজ আৰু অলপমান নহৰু দি পেলাই ভাজিছোঁ আৰু আপোনালোকক সেইটো নেদেখালোঁ আৰু ভজা সময়খিনি এয়া ধুনীয়াকৈ অমিতাখিনি অকণমান ভাজোঁ আজি অমিতাৰ লগত মাছ বনাম খাইছে নাই বাৰু আপোনালোকে অমিতাৰ লগত মাছ ইয়াত দেখিছেনে পিঁয়াজডোখৰ দেখাইছোঁ পিঁয়াজ অকণমান দিছিলোঁ আৰু এয়া নহৰু গোটাকৈ দি দিছোঁ অকণমান কটাৰী নালটোৱেদি থেঠালি পেলাই আৰু এনেকৈ দি কিবা এটা অকণমান গোন্ধটো আহিলে ভাল লাগে আৰু ৰাতিপুৱাই বৰ বিশেষ মছলা চছলা দি নবনাওঁ অকণমান এনেকৈ বনাওঁ লগতে আকৌ এইফালে দেখিছেনে কেইটুকুৰামান কেক ৰাতিপুৱা চাহ খাবলৈ একো নাই বুলি কেক এটা বনালোঁ আৰু মুনুকণে কাটি টেমাটোত ভৰাই থৈ গৈছে তাই কেইটুকুৰমান মই ভৰাবলৈ পালোঁ শেষত এয়া মই ভৰাই দিছোঁ আৰু কেকটো খাবলৈ পিছে বৰ ধুনীয়া হৈছিলে দেই এটুকুৰা খাই চাইছিলোঁ বৰ ধুনীয়া হৈছে খাবলৈ আৰু দেহাৰ উৎপাত ৰাতিপুৱা কিবা খাবলৈ লাগে কেক লাগে কিবা লাগে উৎপাত কৰি থাকে সেইকাৰণে টেমাটোতে অকণমান বনাই তাইৰ কাৰণে বুলি ৰেডি কৰি থৈ দিছোঁ আৰু চাওঁতে এইফালে মোৰ চব্জিকণ হৈয়ে গ'ল ধুনীয়াকৈ এতিয়া মাছ দিবলৈ বাকী পানীও দিলোঁ পানী দি অকণমান উতল আহিবলৈ দিলোঁ আৰু এতিয়া দি দিম ইয়াতে মাছকেইডোখৰ ইমান যে ধুনীয়া এটা গোন্ধ আহিছে অমিতাৰ মানে ঘৰৰ অমিতাকেইটাৰ গোন্ধই বেলেগ মানে কিনা অমিতাতকৈ ঘৰৰকেইটাৰ গোন্ধটো বৰ ধুনীয়া আৰু অমিতাকেইটা ইমান ডাঠ বৰ ধুনীয়া মানে আৰু খাবলৈ আগতেও খাইছোঁ আমাৰ নতুন হয় অমিতাকেইজোপা বৰ ধুনীয়া হৈছে খাবলৈ আৰু আজি একদম গোন্ধটো যে কিমান ধুনীয়া ওলাইছে নহয় চব্জিকণৰ আৰু এইফালে চাওক একেবাৰে ৰেডি হৈয়ে গ'ল আৰু এতিয়া খোৱাৰহে কথা ধুনীয়াকৈ আৰু আজিৰ আঞ্জাখন কেনেকুৱা আৰু মই আৰু যিনো বনাওঁ এনেকৈ আপোনালোকক দেখালোঁ যি বনালোঁ এয়া কেনেকুৱা হ'ল ক'ব আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আজিলৈ বাই